মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ লেসন 15ৰ শেষুলীলা নামৰ পাঠটোৰ সকলো পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। পাঠ ভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে? শেষুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শেষুলীলা ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। তাৰ পিছত কোশ্চেন খত কি কৈছে? শেষুলীলাত কাৰ কথা কোৱা হৈছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শেষুলীলাত শেষু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। তাৰ পিছত কোশ্চেন গত কি কৈছে? শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শিশু কৃষ্ণই বলৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল। তাৰ পিছত কোশ্চেন গত কি কৈছে? খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে? গোপ শিশুসকলে যশোদাক কি গোচৰ দিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। গোপ শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল। তাৰ পিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে? গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তোমালোকে এইখিনি লিখিলে হৈ যাব। গোপ বালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। তাৰ পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ ক'বলৈ মুখ মেলতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল। তাৰ পিছত সত কি কৈছে? বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। বলাই বুলি বলৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক হৈছে ককাই ভাইৰ দৰে। তাৰ পিছত 2 নম্বৰত কি কৈছে? কোনে কাক কিয় কৈছিল লিখা। ইয়াৰ কত কি কৈছে? কেনে মাটি খাইলি ওৰে গোপাল, কোবাই আজি তোৰ ফাৰিব ছাল। তো এইটো কোনে কাক কৈছে? তো তোমালোকে লিখিবা এনেকে। উপৰোক্ত কথাভাষী মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। তাৰপিছত কিয় কৈছিল? গোপ বালকসকলে মাতৃ যশোদাক শ্ৰীকৃষ্ণৰ মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল। তাৰপিছত খত কি কৈছে? মতন্ত কৃষ্ণ যশোদাক চাই মিছা মাতে সবে গুণীয় আই। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি এইটো কোনে কাক কৈছিল? যশোদাই কি মাতৃ যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথা ফাঁকি কৈছিল। তাৰপিছত তিনিত দিয়া আছে কি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰ কত কি কৈছে? যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। তো ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণই মাটি খোৱাৰ প্ৰসংগত উক্ত কথাফাকি অৱতাৰণা কৰা হৈছে। শিশু কৃষ্ণই নিজৰ সমনীয় গোপাল সকলৰ সৈতে খেলি থকা অৱস্থাত অইন সাধাৰণ শিশুৰ দৰে মাটি লদা মুখলৈ দি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোপালক সকলেই মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাৰ লগৰীয়াসকলে মিছাকৈ কোৱা বুলি কৈছিল। লগতে তেওঁ কৈছিল যে কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতেই মুখৰ ভিতৰৰ সমস্ত জগত দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকে বুজি উঠিছিল।
তাৰপিছত কি 4 নম্বৰত কি কৈছে খালী অংশ শব্দ ভৰোৱা তো ইয়াৰ কিছুমান খালী অংশ দিয়া আছে এইবিলাকত শব্দ ভৰাব দিছে তোমালোকক তো ইয়াৰ কত কি কৈছে যত গোপ শিশু বলাই আদি তো ইয়াৰ খালী ঠাইত কি হ'ব হবে ইয়াৰ খালী ঠাইত কি হ'ব ভৈল গয়া কৃষ্ণৰ ইয়াৰ খালী ঠাইত কি হ'ব বাদী তাৰপিছত যশোদাৰ আগে দিলাক ইয়াৰ খালী ঠাইত কি হ'ব খল তাৰপিছত দেশ কৃষ্ণ মাটি একদল ইয়াত কি হ'ব খাইলন্ত খালী ঠাইত কি হ'ব খাইলন্ত তাৰপিছত খত কি কৈছে গুণিয়া কৃষ্ণৰ হৰিল মাত চক্ষু দেশ কৰি মাবক দেশ তো খালী ঠাইত কি হ'ব চক্ষু টেৰ তাৰপিছত মাবক চলন্ত খালী ঠাইত কি হ'ব চলন্ত তাৰপিছত ভয়তে যেন কম্পৈ হাত ভৰি খালী ঠাইত কি হ'ব কম্পৈ তাৰপিছত যশোদা দেখে পুত্ৰ গৈল দৌৰি খালী ঠাইত কি হ'ব দৌৰি তাৰপিছত 5 নম্বৰত কি কৈছে শিশু লীলাৰ কথাখিনি গদ্য ৰূপত লিখা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিলে এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি ক'লে তই মাটি কিয় খাইছিল তোক আজি মই কবাই পিঠিৰ ছাল চিটিং সেই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে আৰু মাকক কেৰাহীকৈ চাইছে কৃষ্ণই ক'লে মই মাটি খোৱা নাই তাৰ উত্তৰত যশোদাই ক'লে তোৰ ককায়েকৰ বলভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক'ব নেকি কৃষ্ণই ক'লে মই মাটি খোৱা নাই শিশুসকলে আৰু দাদাই মিছা কথা কৈছে যশোদাই ক'লে তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাওঁ কৃষ্ণই নিজৰ মুখখন মেলি দিলে কৃষ্ণৰ মুখখন দেখি যশোদাই হতভঙ্গ হৈ ৰৈ যে গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰতে আছে এইখিনিয়ে এই কবিতাটোৰ গদ্য ৰূপ তাৰপিছত 6 নম্বৰত কি কৈছে তলৰ পদ ফাঁকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপত জানি লোৱা তো এইখিনি তোমালোকক পঢ়িব দিছে কি গুণিয়া যশোদা সুন্দৰী হাসি পুত্ৰৰ হাতত ধৰিলা আশী কেনে মাটি খাইলি অৰে পাগল কেনে মাটি খাইলি অৰে গোপাল কবাই আজি তোৰ ফাৰিব চাল আধুনিক অসমীয়া গদ্য ৰূপ হ'ল ইয়াৰ গোপ বালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক'লে কি ক'লে হে গোপাল তই কিয় মাটি খালি কবাই আজি তোৰ ছাল ছিঙিম সেইদৰে তলৰ পদ কেইফাকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা তো এইখিনিয়ে পঢ়িব দিছে তোমালোকক কি যত গোপ শিশু বলাই আদি হবে ভৈলা গয়া কৃষ্ণৰ বদি তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব বলৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভুল গৈছিল তাৰপিছত খত কি কৈছে গুণিয়া কৃষ্ণৰ হৰিল মাত চক্ষু টেৰ কৰি মাবক জন্ত ভয়তে যেন কম্পৈ হাত ভৰি যশোদা দেখে পুত্ৰ গৈল দৌৰি তো ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা বা ইয়াৰ আধুনিক অসমীয়া ৰূপটো এনেদৰে লিখিবা তোমালোকে শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চক্ষু টেৰা কৰি মাকৰ ফালে চালে যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে তাৰপিছত ব্যৱহাৰিক ব্যাকৰণৰ 7 নম্বৰত কি কৈছে তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা যেনেদৰে এটা দিছে উদাহৰণ হাসি ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব হাঁহি চক্ষু চকু তাৰপিছত মতন্ত ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব মাতিলে
তাৰপিছত মাবক, ইয়াৰ আধুনিক অসমীয়া ৰূপ মাকক। প্ৰকাশিয়া, ইয়াৰ আধুনিক অসমীয়া ৰূপ কি? প্ৰকাশ কৰিলে। ফুৰিব, এইটো ফটাব। তাৰপিছত গুণিয়া, গুণী। তেৰা বা বেকা। সমস্ত মানে গোটেই বা সমগ্ৰ। সদন্ত মানে সুধিলে, কম্পই মানে কপি। তাৰপিছত 8 নম্বৰত কি কৈছে? বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। তো এই প্ৰথমটো কি কৈছে? সুন্দৰী, অসুন্দৰী। পুত্ৰ বা পুত্ৰী, পুত্ৰ, ইয়াৰ বিপৰীত শব্দ কি? পুত্ৰী বা কন্যা। ভাই, ইয়াৰ বিপৰীত শব্দ হ'ব ভনী বা ককাই। তাৰপিছত আই, বপাই, দদা, বাইদেউ, নাৰী, পুৰুষ। তাৰপিছত 9 নম্বৰত কি কৈছে? শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি উলিওৱা। যেনেদৰে এটা উদাহৰণ দিছে কি? হৰি, ধৰি, আদি, বাদি, খল, একদল, হাসি, আশী, দৰি, ফৰি, চাই, ফাই, মাটি, খাটি, মাটি, আতি, পাছে, আছে, বেথা, কথা। তাৰপিছত 10 নম্বৰত কি কৈছে? তলৰ পদ কেইফাকি লৈ মন কৰা। তো ইয়াৰ পদ কি কৈছে? কেনে মাটি খাইলি ওৰে গোপাল। এই বাক্য দুটাৰ প্ৰশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাত কেনে বা কোনে, কেনেকৈ, কিয়, কি, কলৈ, কেতিয়া আৰু শব্দ ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য গঠন কৰা হয়। উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। তো উদাহৰণত কি দিছে? নিজৰাই ভাত ৰান্ধিছে, কোনে ভাত ৰান্ধিছে। তাৰপিছত এনেদৰে আৰু তোমালোকক বনাব দিছে। তেওঁলোক বাছেৰে স্কুললৈ যায়। এইটো প্ৰশ্নবোধক লৈ ল'লে কি হ'ব? তেওঁলোক কিহেৰে স্কুললৈ যায়। তাৰপিছত খ, আমি বল খেলি আছো। এইটো প্ৰশ্নবোধক কৰিলে কি হ'ব? কোনে বল খেলি আছে। গ, জ্বৰ উঠাৰ বাবে বিমল স্কুললৈ যোৱা নাই। তো এইটো প্ৰশ্নবোধক কৰিলে কি হ'ব? বিমল স্কুললৈ কিয় যোৱা নাই। তাৰপিছত ঘৰত কি কৈছে? ৰতন দিল্লীলৈ গৈছিল। তো এইটো প্ৰশ্নবোধক কৰিলে ৰতন কলৈ গৈছিল। উঙত কি কৈছে? মই 4 বজাত ঘৰ পামহি। এইটো প্ৰশ্নবোধক কৰিলে তুমি কেই বজাত ঘৰ পাবাহি। তাৰপিছত ছ, সি গান গাই আছে। এইটো প্ৰশ্নবোধক কৰিলে সি কি কৰি আছে। তাৰপিছত 11 নম্বৰত কি কৈছে? খাইলন্ত, দেখন্ত, মাতন্ত, চন্ত আদি শব্দ কেইটাই একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা কথা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছ। পাঠৰ পৰা এনেদৰে কাম সম্পাদন কৰা বা নকৰা পদ কেইটা বাছি উলিয়াই লিখা। তো ইয়াতে তোমালোকে লিখিবা কৰন্ত, খাইলন্ত, গুণিয়া, খাইলি, ফুৰিব, হৰিল, কম্পৈ, সদন্ত, চহন্ত, চন্ত, গৈল আৰু মতন্ত। তাৰপিছত 12 নম্বৰত কি কৈছে? তলত একেটা শব্দৰে ভিন ভিন অৰ্থ দিয়া হৈছে। অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰৰ বাক্য সজা। যেনেদৰে দল, ইয়াৰ অৰ্থ কি? লদা বা দলি। মাটিদল মুখলৈ নিব লওঁতেই কেঁচুৱাটোক মাকে দেখা পালে। তাৰপিছত দল, এইটো হ'ল সমূহ বা জাক। তেওঁলোকৰ দলটো বিয়ানাম প্ৰতিযোগিতা প্ৰথম হৈছিল। তাৰপিছত বাদী, এইটো মানে কি? ফাঁকি বা মিছা পাওঁ। শ্ৰীকৃষ্ণৰ বাদীত সকলো ফল গৈছিল। তাৰপিছত আৰু এটা বাদীৰ ইয়াৰ অৰ্থ কি? কওঁতা বা প্ৰকাশ কৰোতা। ৰজাৰ আগত কথাটো বাদী তেওঁৱেই আছিল। তাৰপিছত খাটি, এইটো হয় দায় বা জগৰ বা মিছা অপৰাধ। যি ঘটিত তেওঁ জেল খাটিব লগা হৈছিল কোনেও বুজিব পৰা নাছিল। তাৰপিছত খাটি, পাহাৰৰ ঠাই বা আড্ডা বা চকী। জুইৰ ঘাটিত সকলোৱে ৰং ছাইৰে খাইছিল।